আমাৰ PMCৰ 673 নং ডিমৌ টাউন প্ৰাথমিক বিদ্যালয়খন ডিমৌৰ মাজমজিয়াতে অৱস্থিত আৰু ইয়াৰ আশে-পাশে প্ৰায় 3-4খনমান বাগান আছে চাহ বাগান আৰু সকলো কেইখন বাগানৰ ছাত্ৰ-ছাত্ৰী আহি ইয়াত অধ্যয়ন কৰিবলৈ আহে লগতে চাহ জনজাতিৰ উপৰিও বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী যিবিলাক আছে সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰী ইয়াত অধ্যয়ন কৰিবলৈ আহে আমি খুব গৌৰৱান্বিত হৈছোঁ যে আমাৰ বিদ্যালয়খন PMC আঁচনিৰ অন্তৰ্গত হোৱাৰ কাৰণে আমাৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে আমাৰ বিদ্যালয়ত প্ৰায় 400 অধিক ছাত্ৰ-ছাত্ৰী আছে আৰু এই ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমান আধুনিক যুগৰ শিক্ষাৰ লগত ফেৰ মাৰিব পৰাকৈ ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থা কৰা হৈছে সুন্দৰ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে আৰু আমাৰ নতুন শিক্ষানীতিৰ মতে যে আমাৰ কাৰিকুলাম আহিছে সেইমতে আমি বিদ্যালয়ৰ পাঠদানৰ লগতে সহবিদ্যাৰ্থীক যিবোৰ ক্ৰিয়াকলাপ সেই ক্ৰিয়াকলাপসমূহ আমি সমানে আগবাঢ়িবলৈ যত্নপৰ হৈছোঁ আৰু এইবিলাকত মনোগ্ৰাহী হোৱাৰ কাৰণে আমাৰ বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট আগমন ঘটিছে আৰু প্ৰতি বছৰে আমাৰ বিদ্যালয়ত নামভৰ্তিৰ সময়ত আমাৰ অসংখ্য ছাত্ৰ-ছাত্ৰী বহুত দূৰ-দূৰণিৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰৰ পৰা অভিভাৱকসকল আহে আৰু প্ৰধানমন্ত্ৰীৰ যি যোজনা এই যোজনাৰ প্ৰতি আকৰ্ষিত হৈ বিভিন্ন সুযোগ সুবিধা তেওঁলোকে গ্ৰহণ কৰিছে গুণগত শিক্ষা গ্ৰহণ কৰিবলৈ যাওঁতে ইয়াৰ অঞ্চলৰ যিসকল ছাত্ৰ-ছাত্ৰী আছিলে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে ধৰি লওক যিহেতু নেকি তেতিয়া শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ আছিলে বা আন্তঃগাঁথনিৰ অভাৱ আছিলে এতিয়া PMC হোৱাৰ ফলত বা মুখ্যমন্ত্ৰী মহোদয় বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি আঁচনি হৈ আছে ইয়াৰ ফলত প্ৰত্যেকখন বিদ্যালয়লৈ শিক্ষা গ্ৰহণৰ কাৰণে TLM আহিছে তাৰপিছত সেই TLMবিলাক ব্যৱহাৰ কৰাৰ ফলত ল'ৰা ছোৱালীৰ গুণগত মানদণ্ড আগতে যিমান আছিলে তাৰ দুগুণ বৃদ্ধি পাইছে